হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত আমি মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিম, যিকেইটা কম্পিটিটিভ এক্সামত প্ৰায় আহিয়ে থাকে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা আপোনালোকে সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ সৰ্ববৃহৎ নাম কি? অপশ্যন দিয়া আছে এ মাজুলী, বি উমানন্দ, চি ইণ্ডোনেছিয়া, ডি গ্ৰীণলেণ্ড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গ্ৰীণলেণ্ড। 2 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? অপশ্যন দিয়া আছে এ গংগা নদী, বি যমুনা নদী, চি নীল নদী, ডি ব্ৰহ্মপুত্ৰ নদী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীল নদী। প্ৰশ্ন, পলাশী যুদ্ধ কিমান চনত হৈছিল? অপশ্যন দিয়া আছে এ 1870 চনত, বি 1947 চনত, চি 1857 চনত, ডি 1757 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1757 চনত। প্ৰশ্ন, ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় ব্যৱসায় গোষ্ঠীটোৰ নাম কি? অপশ্যন দিয়া আছে এ ইংৰাজ, বি পৰ্তুগীজ, চি ফৰাচী, ডি ভাস্কো ডা গামা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰ্তুগীজ। প্ৰশ্ন, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? অপশ্যন দিয়া আছে এ নৱনীতা কলিতা, বি পাৰুল দাস, চি কনকলতা বৰুৱা, ডি চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাৰুল দাস। প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যন এ হিৰণ ভট্টাচাৰ্য, বি পদ্মনাথ গোসাঁই বৰুৱা, চি শৰৎচন্দ্ৰ গোস্বামী, ডি কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ উত্তৰ অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যন ডি আছে এ নয়নমণি শৰ্মা, বি আইদেউ সন্দিকৈ, চি নলিনীবালা দেৱী, ডি অনন্যা হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। প্ৰশ্ন, অসমৰ কোনজন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত D.Litt উপাধি লাভ কৰিছিল? অপশ্যন ডি আছে এ ডক্টৰ ভূপেন হাজৰিকা, বি ডক্টৰ সূৰ্যকুমাৰ ভূঞা, চি পাৰুল দাস, ডি চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ সূৰ্যকুমাৰ ভূঞা। প্ৰশ্ন, অসমৰ সংস্কৃত মহাবিদ্যালয় ক'ত আছে? অপশ্যন ডি আছে এ বঙাইগাঁও, বি ধুবুৰী, চি গুৱাহাটী আৰু নলবাৰী, ডি তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী আৰু নলবাৰী। প্ৰশ্ন, অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? অপশ্যন ডি আছে এ গুৱাহাটী, বি বৰপেটা, চি নলবাৰী, ডি ৰঙিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰঙিয়া। প্ৰশ্ন, অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন ডি আছে এ ডিব্ৰুগড়ত, বি মাজুলীত, চি গুৱাহাটীত, ডি চাবুৱাত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চাবুৱাত। প্ৰশ্ন, অসমৰ মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে? অপশ্যন ডি আছে এ গুৱাহাটী, বি যোৰহাট, চি ডিব্ৰুগড়, ডি তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেজপুৰ। প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন ডি আছে বিশ্বজিৎ দৈমাৰী, বসন্ত দাস, পাৰুল দাস, হেমচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বসন্ত দাস। প্ৰশ্ন, অসমৰ উপন্যাস সম্ৰাট কোন? অপশ্যন ডি আছে এ বিষ্ণুপ্ৰসাদ ৰাভা, বি গোপীনাথ বৰদলৈ, চি ৰজনীকান্ত বৰদলৈ, ডি বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰজনীকান্ত বৰদলৈ। আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন এইকেইটা আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।